স্টুডেন্ট ওয়েলকাম টু সেৱা পাঠশালা। আজি তোমালোকৰ সমাজ বিজ্ঞানৰ যেটো তোমাৰ 5 নম্বৰ চেপ্টাৰ আছে সেইটো আলোচনা কৰিম। গতিকে তোমালোকে ভিডিওটো চাই থাকা। মই প্ৰথমে তোমালোকৰ কাৰণে অনুশীলনীৰ কুৱেশ্যনখিনি ধুনীয়াকৈ টু দা পইণ্ট হিচাপে মই লিখি আনিছোঁ। ইয়াৰ উপৰিও তোমালোকৰ মানে চেপ্টাৰৰ শেষত মই ধুনীয়াকৈ MCQখিনি দি দিম, যিখিনি ইম্পৰ্টেণ্ট MCQ আছে। এতিয়া চোৱা, প্ৰথমে যে অসমত ব্ৰিটিছ প্ৰশাসনৰ আৰম্ভণি। চোৱা, ইয়াৰে প্ৰথমে তোমালোকে চেপ্টাৰটো ধুনীয়াকৈ একবাৰ ৰিডিং মাৰি ইয়াৰ পিছত তোমালোকে অনুশীলনী কুৱেশ্যনখিনি লৈ আহা। চোৱা, অনুশীলনীৰ প্ৰথম কুৱেশ্যন কি আছে যে আমি শুদ্ধ উত্তৰ বাছি উলিয়াব লাগে, হয়নে? চোৱা, যে ব্ৰিটিছে জয়ন্তীয়া ৰাজ্যৰ ৰজা ৰাজেন্দ্ৰ সিংহ গোবিন্দ চন্দ্ৰ তীৰত সিংহক চিলেটলৈ নিৰ্বাসন দিছিল। কাক দিছিলে চিলেটলৈ নিৰ্বাসন? কাক দিছিলে? ৰাজেন্দ্ৰ সিংহক, হয়নে? ৰাজেন্দ্ৰ সিংহক কি কৰিছিল? চিলেটলৈ নিৰ্বাসন দিছিল। 2 নম্বৰ চোৱা, যে অসমৰ শেষ আহোম ৰজাজন কোন আছিল? অসমৰ শেষ আহোম ৰজাজন কোন আছিল? পুৰন্দৰ সিংহ, হয়নে? নেক্সট চোৱা, যে এই তীৰত সিং খাচী মণিপুৰী জয়ন্তীয়া দেশপ্ৰেমিক আছিল। কোন আছিল? তীৰত সিং আছিল কি? দেশপ্ৰেমিক। অ'কে, এতিয়া চোৱা নেক্সট চমু উত্তৰৰ প্ৰশ্নৰ যে গোবিন্দ চন্দ্ৰ কোন ৰাজ্যৰ ৰজা আছিল? চোৱা, চমু উত্তৰৰ প্ৰশ্নৰ 1 নম্বৰটো উত্তৰ যে গোবিন্দ চন্দ্ৰ কাছাৰ ৰাজ্যৰ ৰজা আছিল। 2 চোৱা, ডেভিড স্কট কোন আছিল? উত্তৰ, ডেভিড স্কট আছিল উত্তৰ পূৰ্বাঞ্চলৰ গভৰ্ণৰ জেনেৰেল, অৰ্থাৎ এজেণ্ট আছিল। গভৰ্ণৰ জেনেৰেলৰ এজেণ্ট আছিল। নেক্সট চোৱা ষ্টুডেণ্ট, 3 নম্বৰ কুৱেশ্যন যে ডেভিড স্কটৰ পৰৱৰ্তী কমিশ্যনাৰ কোন আছিল? উত্তৰ কি হ'ব? যে ডেভিড স্কটৰ পৰৱৰ্তী কমিশ্যনাৰ হৈছে ক্ৰেকফৰ্ড আৰু তেওঁৰ পিছৰ স্থায়ীভাৱে ৰবাৰ্টছন কমিশ্যনাৰ হৈ আহে। 4 নম্বৰ কুৱেশ্যন চোৱা, যে তীৰত সিং কোন ৰাজ্যৰ CM আছিল? উত্তৰ, তীৰত সিং খাচী ৰাজ্যৰ CM আছিল। 5 চোৱা, যে মটক ৰাজ্যৰ ৰজাৰ উপাধিটো কি আছিল? উত্তৰ, মটক ৰাজ্যৰ ৰজাৰ উপাধিটো বৰ সেনাপতি আছিল। 6 চোৱা, যে জেনকিন্সৰ পৰামৰ্শ অনুসৰি কোনে সিংহাসন হেৰুৱাইছিল? উত্তৰ চোৱা, যে জেনকিন্সৰ পৰামৰ্শ অনুসৰি পুৰন্দৰ সিংহই সিংহাসন হেৰুৱাইছিল। 7 চোৱা, যে জেনকিন্সে নামনি অসমক কি জিলাত ভাগ কৰিছিল? উত্তৰ, জেনকিন্সে নামনি অসমক গোৱালপাৰা, দৰং, কামৰূপ জিলাত ভাগ কৰিছিল। 8 চোৱা, যে ব্ৰিটিছে কাক 50 টকীয়া বৃত্তি দি কাছাৰ দখল কৰিছিল? উত্তৰ, ব্ৰিটিছে গোবিন্দ চন্দ্ৰক 50 টকীয়া বৃত্তি দি কাছাৰ দখল কৰিছিল। এতিয়া চোৱা ষ্টুডেণ্ট, ৰচনাধৰ্মী প্ৰশ্নৰ 1 নম্বৰটো যে ডেভিড স্কটৰ ৰাজহ নীতি কেনে আছিল? ডেভিড স্কটৰ ৰাজহ চক্ৰৰ হেৰিটো কেনেকৈ আছিল? তোমালোকে এইখিনিৰ পৰা চোৱা, স্কটৰ দিনত নামনি অসমৰ মাটিৰ জৰীপ তেওঁৰ শাসনকালৰ সময়তে সমাধা হৈছিল। কেপ্টেইন মিথুনৰ তত্বাৱধানত এইখিনিৰ পৰা তোমালোকে ইমানলৈকে লিখি ল'বা। এতিয়া চোৱা, 2 নম্বৰ কুৱেশ্যন যে ডেভিড স্কটৰ প্ৰশাসনৰ কালত বিচাৰৰ ক্ষেত্ৰত কেনে ব্যৱস্থা গ্ৰহণ কৰা হৈছিল? চোৱা, ডেভিড স্কট ব্ৰহ্মপুত্ৰ উপত্যকাৰ এটা বিৰাট অঞ্চলৰ প্ৰশাসনিক দায়িত্বত আছিল। স্কটৰ শাসনকালত স্থানীয় সাধাৰণ দেৱানী আৰু ফৌজদাৰী গোচৰসমূহ নিষ্পত্তিৰ বাবে স্থানীয় লোকেৰে গঠিত কেতবোৰ পঞ্চায়ত গঠন কৰা হৈছিল। গুৰুতৰ অপৰাধসমূহ কমিশ্যনাৰৰ সহকাৰী বিষয়াসকলে পঞ্চায়তৰ সহায়ত বিচাৰ কৰিছিল। পঞ্চায়তৰ বিচাৰত সন্তুষ্ট নোহোৱাকৈ এই বিষয়াসকলৰ ওচৰত আপিল কৰিব পাৰিছিল। ইয়াৰ পিছত সন্তুষ্ট নহ'লে কমিশ্যনাৰক আপিল কৰিব পাৰিছিল আৰু কমিশ্যনাৰে আপিল শুনি ৰায়দান কৰিছিল। স্কটে বিচাৰৰ ক্ষেত্ৰত উজনি অসমত লম্বোদৰ বৰফুকনক দেৱানী বিচাৰৰ ভাৰ দিছিল। ফৌজদাৰী গোচৰ সুধিছিল ব্ৰিটিছ বিষয়াই। এতিয়া চোৱা ষ্টুডেণ্ট, 3 নম্বৰ কুৱেশ্যনটো যে ৰবাৰ্টছনৰ দিনৰ ৰাজহ চক্ৰ ব্যৱস্থা কেনেধৰণৰ আছিল? লিখা। উত্তৰ, ৰবাৰ্টছনৰ দিনৰ ৰাজহ ব্যৱস্থা আছিল কি? মাটিৰ গুণাগুণ নিৰ্ধাৰণ কৰি খাজনাৰ ধাৰ্য কৰিছিল। এইটো কুৱেশ্যন তোমালোকৰ যে ডেভিড স্কটৰ ৰাজহ নীতি কেনে আছিল সেই ছেম একেই। 2 কি? যে তথ্য লিপিবদ্ধতা প্ৰচলন কৰিছিল। 3 কি? যে মাটিৰ পট্টা দিয়া নিয়ম কৰিছিল। 4 হৈছে তোমাৰ যে ৰাজহ দানৰ ৰচিদ দিয়া হৈছিল। 5 হৈছে তোমাৰ ঘৰ কৰ বা নাঙল কৰ বা জনমুৰি কৰ একেই ৰখা হৈছিল। এতিয়া চোৱা ষ্টুডেণ্ট, 4 নম্বৰ কুৱেশ্যনটো যে মেজৰ জেনকিন্সে অসমৰ বাবে কি কল্যাণমূলক আঁচনি গ্ৰহণ কৰিছিল? উত্তৰ, মেজৰ জেনকিন্সৰ অসমৰ বাবে কৰা কল্যাণমূলক আঁচনিসমূহ হৈছে ৰাজ্যখনৰ চাহপাত, কয়লা, তেল উদ্যোগৰ বিকাশ কৰিছিল। 2 হৈছে বংগৰ লগত পোনপটীয়া ব্যৱসায় স্থাপন কৰিছিল। 3 হৈছে সীমান্ত চকী উঠাই দিছিল। 4 হৈছে ব্ৰহ্মপুত্ৰত প্ৰথম ভাপৰ জাহাজৰ প্ৰচলন কৰিছিল। 5 হৈছে বাট পথ উন্নতি কৰিছিল। 6 হৈছে গুৱাহাটী আৰু শিৱসাগৰত ইংৰাজী মাধ্যমৰ স্কুল বা বিদ্যালয় নিৰ্মাণ কৰিছিল। এতিয়া চোৱা ষ্টুডেণ্ট, 5 নম্বৰ কুৱেশ্যনটো কি আছে যে জেনকিন্সে কেনেকৈ অসমক বিভিন্ন জিলাত বিভক্ত কৰিছিল? উত্তৰ, জেনকিন্সে অসমক তলত দিয়া ধৰণে বিভিন্ন জিলাত বিভক্ত কৰিছিল। তাৰে 1 হৈছে যে ব্ৰিটিছ অধিকৃত ব্ৰহ্মপুত্ৰ উপত্যকা 4খন জিলাত বিভক্ত কৰা হৈছিল, যেনে গোৱালপাৰা, কামৰূপ, দৰং আৰু নগাঁও।
2 হৈছে যে পশ্চিমে মানাহ আৰু পূবে বৰনদীক সীমা হিচাপে লৈ ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে গঠিত কামৰূপ জিলাৰ সদৰ ঠাই আছিল গুৱাহাটী। আৰু 3 হ'ল কি আগে দৰং বজাৰ অধীনত থকা পশ্চিমৰ অঞ্চলটোকে ধৰি সেই অঞ্চলত নতুনকৈ গঠিত জিলাখনক কি বোলা হৈছিল দৰং জিলা বোলা হৈছিল। এতিয়া চোৱা ষ্টুডেণ্ট আৰু 4 নম্বৰ পইণ্টটো কি আছিল যে কাছাৰ দখল কৰাৰ পিছত ব্ৰিটিছে ইয়াক এখন জিলাত পৰিণত কৰিছিল। ইয়াৰ সদৰ ঠাই আছিল কি শিলচৰ। ইয়াৰ পিছত চোৱা ষ্টুডেণ্ট 6 নম্বৰ কুৱেশ্যনটো আমাক কি দিছে যে চোৱা তীৰত সিং কোন আছিল তেওঁ কিয় ব্ৰিটিছৰ বিৰোধী হৈছিল। চোৱা খাচী জনজাতিৰ মুখিয়াল আছিল তীৰত সিং। তেওঁ প্ৰথম জনজাতি মুখিয়াল আছিল যিজনে ইংৰাজৰ বিৰুদ্ধে বিদ্ৰোহ আৰম্ভ কৰিছিল। তীৰত সিং কি ব্ৰিটিছ বিৰোধী আছিল কাৰণ তেওঁ চুৰমা উপত্যকাত পথ নিৰ্মাণৰ অনুমতি দিয়া নাছিল আৰু ইংৰাজ চৰকাৰক কোনে অনুমতি দিয়া নাছিল তীৰত সিঙে। পথ নিৰ্মাণৰ অনুমতি দিলে খাচী মানুহৰ স্বাধীনতা খৰ্ব হ'ব বুলি গম পাইছিল তীৰত সিঙে। এতিয়া চোৱা ষ্টুডেণ্ট চমতুকাৰ হেৰিখিনি প্ৰথমে কি দিছে যে তুলাৰাম সেনাপতি। চোৱা ইংৰাজসকলে তুলাৰামক উত্তৰ কাছাৰৰ কৰতলীয়া শাসক হিচাপে স্বীকৃতি দিছিল। তেওঁৰ 2জন পুতেক আছিল। পুতেক 2জনৰ নাম হ'ল নকুলৰাম বৰ্মন আৰু ব্ৰজনাথ বৰ্মন। 2 চোৱা যে পুৰন্দৰ সিংহ ব্ৰজনাথ গোহাঁইৰ পুত্ৰ আছিল। তেওঁ অতি কম বয়সতে ৰজা হোৱাৰ সৌভাগ্য লাভ কৰিছিল। ব্ৰজনাথ আৰু পুৰন্দৰ দুয়োজনেই 1809 চনৰ পৰা কোম্পানীৰ চৰকাৰৰ পৰা পেঞ্চন লাভ কৰি কোম্পানীৰ ৰাজ্য চিলামাৰীত সুখে শান্তিৰে দিন কটাইছিল। এতিয়া চোৱা তীৰত সিং খাচী পাহাৰৰ CM আছিল। ব্ৰিটিছসকলে ব্ৰহ্মপুত্ৰ উপত্যকাত দখল কৰাৰ পিছত খাচী পাহাৰৰ মাজেৰে চুৰমা উপত্যকাৰ সৈতে এটা যোগসূত্ৰ স্থাপন কৰিবলৈ বিচাৰিছিল। ৰাণীৰ পৰা নংথৌৰ মাজেৰে এই পথ সাজিবলৈ খাচী CM তীৰত সিঙে ব্ৰিটিছক কি দিয়া নাছিল অনুমতি প্ৰদান কৰা নাছিল। এতিয়া চোৱা ষ্টুডেণ্ট 4 নম্বৰটো কি আছে যে গুমধৰ কোঁৱৰ। চোৱা গুমধৰ কোঁৱৰ আহোম ৰাজ পৰিয়ালৰ সন্তান আছিল। প্ৰথম ইংগা বাৰ্মা যুদ্ধৰ অন্তত নামনি অসমখন কোম্পানী ৰাজ্যৰ সৈতে চামিল কৰা কাৰ্যই একাংশই আহোম দাদাঙৰীয়াক বিতুষ্ট কৰি তুলিছিল। সেইবাবে তেওঁলোকে ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহৰ প্ৰস্তুতি চলাইছিল। এতিয়া চোৱা 5 নম্বৰ ষ্টুডেণ্ট কি আছে যে ব্ৰিটিছৰ চিংফৌ ৰাজ্য দখল। চোৱা চিংফৌসকল মটক ৰাজ্যৰ পূবত থকা নদীহিং আৰু টেঙাপানী নৈৰ মাজৰ সমভূমি অঞ্চলত বাস কৰিছিল। চিংফৌৰ মুখিয়ালজনক কি বুলিছিল গাম বুলি কোৱা হৈছিল। গামসকলে ইংৰাজৰ বশ্যতা স্বীকাৰ কৰি এক চুক্তিপত্ৰত চহী কৰিছিল। ফলত কি হৈছিল চিংফৌ ৰাজ্য ব্ৰিটিছৰ অধীনলৈ গৈছিল। এতিয়া চোৱা ষ্টুডেণ্ট 6 নম্বৰ কি আছে যে ব্ৰিটিছৰ জয়ন্তীয়া ৰাজ্য দখল। চোৱা জয়ন্তীয়া ৰাজ্যৰ ৰজা ৰাজেন্দ্ৰ সিংহৰ দিনত ব্ৰিটিছে জয়ন্তীয়া ৰাজ্য দখল কৰিছিল। প্ৰথম অৱস্থাত ৰাজেন্দ্ৰ সিংহই ব্ৰিটিছৰ লগত চুক্তি কৰি ৰাজনৈতিক সুসম্পৰ্ক স্থাপন কৰিছিল যদিও মান আক্ৰমণৰ পৰৱৰ্তী কালছোৱাত সৃষ্টি হোৱা অশান্ত পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত জয়ন্তীয়া ৰজাই ব্ৰিটিছক আশা কৰা মতে সহায় কৰা নাছিল। তো ষ্টুডেণ্ট এইটো চেপ্টাৰৰ অনুশীলনী কুৱেশ্যনখিনি এইমাত্ৰ শেষ কৰিলোঁ। এতিয়া তোমালোকৰ এই যিখিনি MCQ দিম তোমালোকে MCQখিনি ধুনীয়াকৈ বহীত লিখি ল'বা বা মনত ৰাখি ল'বা। চোৱা চোৱা যে অসমত ব্ৰিটিছ শাসনৰ আৰম্ভণি কোন চনত হৈছিল। ইয়াৰ শুদ্ধ উত্তৰ হ'ব B যে 1826 চনত অসমত ব্ৰিটিছ প্ৰশাসনৰ আৰম্ভণি হৈছিল। 2 চোৱা যে কোনটো সন্ধি অনুসৰি অসমত ব্ৰিটিছ শাসন আৰম্ভ হৈছিল। ইয়াণ্ডাবু সন্ধি, মিৰি সন্ধি, গুৱাহাটী সন্ধি। ইয়াৰ শুদ্ধ উত্তৰ হ'ব A যে ইয়াণ্ডাবু সন্ধিৰ পিছত অসমত ব্ৰিটিছ শাসন আৰম্ভ হৈছিল। 3 চোৱা যে ইয়াণ্ডাবু সন্ধি কোন দেশৰ সৈতে হৈছিল। উত্তৰ ইয়াণ্ডাবু সন্ধি B হ'ব শুদ্ধ উত্তৰ যে বাৰ্মা দেশৰ সৈতে হৈছিল। 4 চোৱা যে অসমত ব্ৰিটিছৰ প্ৰথম প্ৰধান কমিছনাৰ কোন আছিল। উত্তৰ হ'ব A যে অসমৰ প্ৰথম ব্ৰিটিছৰ প্ৰধান কমিছনাৰ আছিল ডেভিড স্কট। 5 চোৱা যে অসমত কেতিয়া চিফ কমিছনাৰ ব্যৱস্থা আৰম্ভ হয়। উত্তৰ 1833 চনত অসমত প্ৰথম চিফ কমিছনাৰৰ ব্যৱস্থা আৰম্ভ হয়। 6 চোৱা যে 1828 চনত অসমত কোনটো জিলাৰ প্ৰশাসন সম্পূৰ্ণ ব্ৰিটিছৰ হাতত আহিছিল। উত্তৰ 1828 চনত অসমত কামৰূপ জিলাৰ প্ৰশাসন সম্পূৰ্ণ ব্ৰিটিছৰ হাতত আহিছিল। এয়া হ'ব শুদ্ধ উত্তৰ। এতিয়া চোৱা 7 নম্বৰ কুৱেশ্যন যে ডেভিড স্কটৰ পাছত অসমত চিফ কমিছনাৰ কোন আছিল। উত্তৰ ডেভিড স্কটৰ পাছত B হ'ব শুদ্ধ উত্তৰ AGL ফ্ৰেজাৰ। 8 চোৱা যে অসমত চিফ কমিছনাৰৰ কাৰ্যালয় আৰম্ভ ক'ত হৈছিল এইটো জানে এয়া গুৱাহাটীত আৰম্ভ হৈছিল। 9 চোৱা যে অসমত ৰাজত্ব ব্যৱস্থা আৰম্ভ কৰিছিল কোনে হয়নে ফ্ৰান্সিছ জেংকিন্স হয়নে। 10 নম্বৰ চোৱা যে অসমত ব্ৰিটিছসকলে প্ৰথমে কিমান বছৰ ব্যৱস্থাপনা চলাইছিল বুৰঞ্জী পদ্ধতিত। উত্তৰ 7 বছৰ। এতিয়া চোৱা 11 নম্বৰ যে অসমত চাহ কোম্পানী কেতিয়া গঠন কৰা হয়। উত্তৰ অসমত এয়া হ'ব শুদ্ধ উত্তৰ যে 1839 চনত চাহ কোম্পানী গঠন কৰা হয়। 12 চোৱা যে অসমত চাহ কোম্পানীৰ প্ৰথম প্ৰধান কাৰ্যালয় ক'ত আছিল।
উত্তৰ হ'ব এ যে কলকাতাত। নেক্সট অসমত প্ৰথম টেলিগ্ৰাফ লাইন কেতিয়া স্থাপন কৰা হৈছিল? এ হ'ব শুদ্ধ উত্তৰ 1861 চনত অসমত প্ৰথম টেলিগ্ৰাফ লাইন স্থাপন কৰা হৈছিল।